বন্ধুসকল, এডভান্টেজ অসম 2 হবলৈ গৈ আছে। এই এডভান্টেজ অসম 2টো কি, বা ইয়াত আমি সকলোৱে কি কি সুবিধা পাম, বা আমাৰ অসমবাসীয়ে ইয়াৰ পৰা কি পাব, আমাৰ অসমৰ যিখিনি বেকাৰ সমস্যা আছে বা নিবনুৱা আছে সেইখিনিয়ে কি সুবিধা পাব, সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ পৰা আমাৰ কি কি লাভ হ'ব, বিশেষকৈ আমাৰ নিবনুৱা যুৱক যুৱতী বা যিসকল উদ্যোগিক ক্ষেত্ৰত মন আছে, যিবিলাক যুৱক যুৱতীয়ে নিজকে ইণ্ডাষ্ট্ৰী লেভেলত নিজকে বিকশিত কৰিবলৈ চেষ্টা কৰি আছে, তেখেতসকলৰ কি কি সুবিধা হ'ব সেইখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু ভালদৰে জানক এই এডভান্টেজ 2.0 যোনটো অসমত হ'ব গৈ আছে, ইয়াত কি কি ফেচিলিটি থাকিব, কি কি সুবিধা থাকিব আমাৰ সকলো জনগণ তথা বিশেষকৈ আমাৰ নৱপ্ৰজন্ম আৰু যুৱক যুৱতীসকলৰ কাৰণে, সেয়া সবিশেষ আলোচনা কৰিম। এডভান্টেজ কিছুদিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰ গৈছিলে। তাতে গৈ তাত যিসকল ডাঙৰ ডাঙৰ উদ্যোগপতি আছে, ইণ্ডাষ্ট্ৰিয়েল লেভেলৰ মানুহ আছে, তেখেতসকলক আমাৰ অসমত নিমন্ত্ৰণ কৰিছে যে আপোনালোকে আমাৰ ইয়াত আহক আৰু আমাৰ ইয়াত যিখিনি আমাৰ ৰিচোৰ্চ আছে, যেনে আমাৰ অসমত চাহ এটা ডাঙৰ ৰিচোৰ্চ আছে, তাৰপিছত আমাৰ অসম এনেকুৱা এটা ধুনীয়া জেগা, আমাৰ অসমত টুৰিজম ছেক্টৰটো বিশেষকৈ আমাৰ অসমৰ যোনটো প্ৰাকৃতিক দৃশ্য বা নেচাৰেল দৃশ্য আছে, আমাৰ ইয়াতে নেশ্যনেল পাৰ্ক আছে, নেশ্যনেল হেৰিটেজ প্লেচ আছে, সেইখিনি ক্ষেত্ৰত আমাৰ অসমত কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম। আৰু যেতিয়া আমাৰ টুৰিজম ছেক্টৰত বিদেশী ইনভেষ্টৰবোৰ আহিব আৰু তেখেতসকলে ইনভেষ্ট কৰিব, আমাৰ যিটো টুৰিজম ছেক্টৰ, সেই টুৰিজম ছেক্টৰটো যেতিয়া ডেভেলপ হ'ব, তেতিয়া আমাৰ অসমৰ বহুতো যুৱক যুৱতীয়ে বা ল'ৰা ছোৱালীয়ে তাতে নিয়োজিত হ'ব পাৰিব, চাকৰিৰ সুবিধা পাব। ইয়াৰ পিছত জাপানত গৈ, তাত জাপান হৈছে ছেমি কণ্ডাক্টৰ আৰু চিপছ বনোৱা, যোনটো আমাৰ কম্পিউটাৰত চিপছ বনোৱা হয় বা প্ৰচেছৰ বনোৱা হয় বা মোবাইলত যোনটো আমি চিপছ বনাওঁ, সেইটো জাপান, কোৰিয়া এইবিলাক দেশ হৈছে চিপছ বনোৱাৰ ভিতৰত, চাইনা চিপছ বনোৱাৰ ভিতৰত সিহঁতে পৃথিৱীৰ ভিতৰত অগ্ৰাধিকাৰ লৈ আছে। তেনেকুৱা কোম্পানী বা তেনেকুৱা উদ্যোগপতিক আমাক অসমত মাতিছে, যাতে আমাৰ অসমত এনেকুৱা লেভেলৰ আমি যদি ইণ্ডাষ্ট্ৰী কৰিব পাৰোঁ, তেনেহ'লে আমাৰ অসমখন এটা বিকশিত হ'ব, বহুতো ল'ৰা ছোৱালীয়ে চাকৰি পাব ইণ্ডাষ্ট্ৰিয়েলত। আৰু ইয়াৰ পৰা যিখিনি ফুড প্ৰডাকশ্যন, বহু ধৰণৰ খোৱা আছে, যেনে চাহপাত আছে, চাহপাতটোক আমি বিশ্বৰ দৰবাৰত আৰু নেক্সট লেভেললৈ কেনেকৈ ভালদৰে লৈ যাব পাৰোঁ, সেই হিচাপে ইনভেষ্টৰসকলক মাতিছে যে চাহ ইণ্ডাষ্ট্ৰিটো যাতে আমি আৰু এডভান্টেজকৈ কেনেকৈ ইয়াৰ গ্ৰ' কৰিব পাৰোঁ বা ইণ্ডাষ্ট্ৰি লেভেললৈ আৰু আগত লৈ যাব পাৰোঁ, সেইখিনি প্ৰডাকশ্যন কৰি আমি বিশ্বৰ দৰবাৰত আৰু জিলিকিব পাৰোঁ। তো সেইখিনিৰ কাৰণে ইনভেষ্টৰখিনিক মাতা হৈছে, আমি যাতে কেনেকৈ অগ্ৰাধিকাৰ পাওঁ বিশ্বৰ ভিতৰত। তাৰপিছত আমাৰ যোনটো কমিউনিকেশ্যন আছে, সেই কমিউনিকেশ্যনটো আমাৰ অসমখন এনেকুৱা এটা ষ্টেট হয় বা এনেকুৱা এটা ৰাজ্য হয়, তাৰ যোনটো বৰ্ডাৰ আছে, এই বৰ্ডাৰৰ লগত বাংলাদেশ, ম্যানমাৰ বা চাইনা বহুতোখিনি লিংক আপ আছে, সেইখিনি কানেক্টিভিটি হৈ আছে। গতিকে আমি ইয়াৰ পৰা যাতে আমাৰ ইণ্ডাষ্ট্ৰিয়েল লেভেলটো কেনেকৈ আমি গ্ৰ'থ কৰিব পাৰি, বিশ্বৰ দৰবাৰত আমি আগবাঢ়ি যাব পাৰি, সেইখিনিৰ কাৰণে এডভান্টেজটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে মাতিছে বিভিন্ন দেশৰ ইনভেষ্টৰসকলক। সিহঁতে আহক, বুজ লওক, বুজ লৈ আমাৰ ৰিচোৰ্চবিলাক আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, বা আমাৰ ৰিচোৰ্চবিলাক ইনভেষ্ট কৰিলে আমাৰ ৰিচোৰ্চবিলাক কেনেকৈ ডেভেলপ হ'ব বা ৰিচোৰ্চবিলাক আমাৰ প্ৰকৃত অৰ্থত কামত আহিব, সেইখিনি কৰাৰ কাৰণে মাতা হৈছে।